So বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল হেলথৰ ফালৰ পৰা ডিএছএছ ডিএমই ডিএছএল এছএছ চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি মুকলিব এই গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি আপোনালোকৰ সাধাৰণতে তিনিটা স্টেপত 6000 মান পদ মুকলিব ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে আৰু সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো অনলাইন শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু হেলথৰ আগৰ পৰা যিবোৰ যোৱা বছৰ যিবোৰ আপডেট দিছো এপ্লাই পৰা আৰম্ভ কৰি সকলো আপডেট দিছো এইবাৰো হেলথৰ যি 6000 মান প্লাস ভ্যাকেন্সি মুকলিব হেলথ মিনিষ্টাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে এইবোৰ পদৰ সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাব মই অনুৰোধ জনাইছো যে সকলো মোক চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোটামুটি বহুত ল'ৰা ছোৱালী মোক সাপোৰ্ট কৰিছে ধন্যবাদ জ্ঞাপন কৰিছো ইমান ইতিমধ্যে 18000 প্লাস সাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে আৰু আপোনালোক সকলোৱে সাপোৰ্ট মৰম জনাইছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু 18000 প্লাস ফেমিলি ইতিমধ্যে একলগ হৈছো সকলো মিলি সকলোৱে যুঁজিম আৰু চাকৰিৰ বাবে যুঁজিম আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হেলথৰ পৰা ডিএছএছ ডিএমই ডিএছএল এছএছআৰ বিভাগ মিলি গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সিৰ সকলো আপডেট মোৰ চেনেলৰ পৰা মই দিম মই প্ৰতিশ্ৰুতি দিছো যোৱা বছৰ এপ্লাই পৰা আৰম্ভ কৰি সকলো আপডেট দিছো আৰু ভাল বেয়া সকলোতে থাকে মোক বেয়াকৈ কমেন্ট নকৰিব দুই এজন আছে মাত্ৰ দুই এজন সকলো ভালে মোক কমেন্ট কৰে বা সকলো মোক ভালে পাই সাপোৰ্ট কৰিছে আৰু ভিডিঅ' মোৰ চাই তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ অন্তৰৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে বেয়াকৈ কমেন্ট কৰে তেওঁলোকে মোৰ ভিডিঅ' মোৰ চাব নালাগে মাত্ৰ 3-4 জন ল'ৰা ছোৱালী আছে মোটামুটি গোটেইকেইটা মিলি 3-4 জন ল'ৰা ছোৱালী তেওঁলোকে বেয়াকৈ কমেন্ট কৰে আৰু তেওঁলোকক কৈছো বেয়াকৈ কমেন্ট নকৰিব নহলে কিন্তু মই নাম উচ্চাৰণ ডাইৰেক্ট মই ভিডিঅ'ৰ জৰিয়তে কৰি দিম আৰু তেওঁলোকে সাধাৰণতে মোক বেয়া পাব পাৰে আৰু মোৰ ভিডিঅ' কোৱালিটি ভাল হ'ব নোৱাৰে কাৰণ দুখীয়া মানুহ হয় ভিডিঅ'ৰ কোৱালিটি মানুহ ভাল দিব নোৱাৰো আৰু আপোনালোকে কোনো বেয়া পাব নালাগে আৰু মোৰ সাধাৰণতে যেটো দুটা চেনেল আছে আৰু মই সাধাৰণতে ভিডিঅ' এডিট নকৰো প্ৰথম কথা ভিডিঅ' এডিট নকৰো ক্যামেৰা ভাল হলো দুটা মোবাইলৰ যেটো এডিট আপোনালোকৰ ৰেকৰ্ডিং কৰো ভিডিঅ'সমূহ এই ৰেকৰ্ডিং কৰিলে ভিডিঅ'ৰ কোৱালিটি ভাল হ'ব নোৱাৰে কিন্তু আপোনাৰ ভিডিঅ'সমূহ লগে আপলোড কৰি দিও কাৰণ অসম চৰকাৰৰ চাকৰি খবৰসমূহ জব ৰিলেটেড ভিডিঅ'সমূহ লগে আপলোড কৰিব লাগিব এডিট কৰাৰ মোৰ সময় নাই কাৰণ মই নিজে প্ৰিপাৰেচন কৰো যেতিয়া যি আপডেট আহে লগে মই জনাই দিম মই প্ৰতিশ্ৰুতি দিছো হেলথৰ পৰা যিকোনো আপডেট হওক লগে মই জনাই দিম মই কৈছো ৰাতি 12টাত আহিলে 12টা বজাতে মই লগে জনাই দিম সকলো আপডেট শ্বেয়াৰ কৰি দিব আৰু হেলথৰ ফলৰ পৰা আপোনাৰ গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সিৰ আপোনাৰ এই ডিসেম্বৰ মাহতে আপোনালোকৰ সাধাৰণতে 6000 মান পদ মুকলিব ডিসেম্বৰ মাহতে 6000 মান পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব জানুৱাৰী মাহত মোটামুটি হেলথৰ ফলৰ পৰা 15 দিনৰ পৰা 20 দিন সময় দিব বা 22 দিনত দিব পাৰে কিন্তু এক মাহ সময় নিদিয়ে হেলথৰ যিকোনো পৰীক্ষা যিকোনো সাধাৰণতে ইয়াৰ বাবে আপোনালোকৰ সাধাৰণতে এপ্লাইৰ বাবে আপোনাৰ মই কৈছো এপ্লাইৰ পৰা আৰম্ভ কৰি পৰীক্ষা ফাইনাল লিষ্টলৈকে আপোনালোকৰ নিদিয়ালৈকে মই প্ৰতিটো আপডেট দিম পৰীক্ষা এক্সাম ৰিটেন এক্সাম বাই টেষ্ট সকলো আপডেট দিম হেলথ মিনিষ্টাৰ ঘোষণা কৰা মতে এইটো মাহতে আপোনালোকৰ সাধাৰণতে হেলথৰ ফালৰ পৰা 6000 পদ মুকলিব আৰু আপোনালোকক মই প্ৰতিটো খবৰ মই দিম বুলি প্ৰতিশ্ৰুতি দিছো আৰু হেলথত মই নিজে এপ্লাই কৰিম কাৰণ হেলথত ফালৰ পৰা সায়েন্স সিস্টেমৰ পৰা বহুত মুকলিব ডি ফাৰ্ম বিএনএম এএনএম জিএনএম তাৰপিছত বেটসি পাস তাৰপিছত গেট 4 কিছুমান পদ মুকলিব সকলো আপডেট মই এপ্লাই কৰিম সকলো আপডেট মই দিম প্ৰতিশ্ৰুতি দিছো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো খবৰ সকলো